মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এইখিনিতেই তোমালোকক এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত দশম শ্ৰেণীৰ ইংৰাজী কিতাপৰ প্ৰথমটো লেচন এ লেটাৰ টু গড পাৰ্টটোৰ প্ৰথম অংশৰ থাৰ্ড আৰু ফ'ৰ্থ পেৰাগ্ৰাফ দুটা আলোচনা কৰিম। ইয়াৰ আগৰ পেৰাগ্ৰাফ দুটা আলোচনা কৰা হৈছে, লগতে পেৰাগ্ৰাফবিলাকৰ পৰা সম্ভাৱ্য কোৱেশ্যনসমূহ আলোচনা কৰা হৈছে, যিবিলাক ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আজি এই পেৰাগ্ৰাফ দুটা আলোচনা কৰিম, লগতে এই পেৰাগ্ৰাফ দুটাৰ পৰা সম্ভাৱ্য কোৱেশ্যন এনচাৰখিনিও আলোচনা কৰিম। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে। উইথ এ ছেটিছফাইড এক্সপ্ৰেশ্যন, বৰ সন্তুষ্টিৰে, হি ৰেগাৰ্ডেড, তেওঁ অভিহিত কৰিছিল, ৰেগাৰ্ড মিন্স অভিহিত কৰা, তেওঁ অভিহিত কৰিছিল দ্য ফিল্ড অফ ৰাইপ কৰ্ণ, পকা শস্যৰ পথাৰবোৰক, উইথ ইটছ ফ্লাৱাৰ, ফুলৰ সৈতে, অৰ্থাৎ ফুলৰে সৈতে তেওঁৰ পকা শস্যৰ পথাৰবোৰক তেওঁ সন্তুষ্টিৰে অভিহিত কৰিছিল। কি অভিহিত কৰিছিল? ড্ৰেপড ইন এ কাৰ্টেইন অফ ৰেইন। ড্ৰেপড মিন্স আৱৰি ধৰা, মিন্স কভাৰ কৰি থকা। কাৰ্টেইন মিন্স আৰ কাপোৰ বা আঁঠুৱাকক কাৰ্টেইন বুলি কোৱা হয়। যেন বৰষুণৰ আৰ কাপোৰেৰে তেওঁৰ পকা শস্যৰ পথাৰখনক আৱৰি ৰাখিছে, তেওঁ এইটো সন্তুষ্ট চিত্তে কৈছে। বাট ছাৰ্টেনলি, কিন্তু হঠাতে, এ ষ্ট্ৰং উইণ্ড, এক শক্তিশালী বতাহ, বিগান টু ব্ল', ববলৈ আৰম্ভ কৰিছিল। এণ্ড এলং উইথ দ্য ৰেইন, আৰু বৰষুণৰ লগতে, ভেৰি লাৰ্জ হেইলষ্ট'নছ, বৰ ডাঙৰ ডাঙৰ শিলৰ টুকুৰা, শিল, বিগান টু ফল, পৰিবলৈ আৰম্ভ কৰিছিল। দিছ ট্ৰুলি ডিড ৰিজাম্বেল, এইবিলাক সঁচাকৈ মিলি গৈছিল নিউ চিলভাৰ কুইন্স, নতুন ৰূপৰ মুদ্ৰাৰ লগত, অৰ্থাৎ আকাশৰ পৰা সৰি পৰা বৰফৰ টুকুৰাবিলাক চিলভাৰ কুইন, ৰূপৰ নতুন মুদ্ৰাৰ দৰে দেখা গৈছিল। দ্য বয়েজ, ল'ৰাবোৰ, এক্সপ'জিং দেমছেলভছ টু দ্য ৰেইন, বৰষুণত ওলাই, ৰেন আউট টু কালেক্ট, দৌৰি গৈছিল সংগ্ৰহ কৰিবলৈ, দ্য ফ্ৰজেন পাৰ্লছ, এই বৰফ বা জমা হোৱা মুক্তাবিলাক, অৰ্থাৎ বৰফৰ টুকুৰাবোৰক, বৰফ আকাশৰ পৰা সৰি পৰা বৰফবোৰক ইয়াত ফ্ৰজেন পাৰ্ল, জমা হোৱা মুক্তা বুলি কৈছে। ল'ৰাবিলাকে এইবিলাক সংগ্ৰহ কৰিছিল। তাৰ পিছৰ পেৰাগ্ৰাফ লৈ আহিছোঁ। ইট ইজ ৰিয়েলি গেটিং বেড নাও, এক্সক্লেইমড দ্য মেন, ইয়াত দ্য মেন বুলি লেঞ্চক বুজাইছে। লেঞ্চো তেতিয়া দুখেৰে কৈছিল যে এইটো এতিয়া বৰ বেয়া হৈ আছে। আই হোপ ইট পাজেছ কুইকলি, লেঞ্চয়ে কৈছিল যে তেওঁ আশা কৰিছে এই শিলাবৃষ্টি অতি সোনকালে পাৰ হৈ যাব বা শেষ হৈ যাব। কিন্তু ইট ডিড নট পাছ কুইকলি, এইটো ইমান সোনকালে পাৰ হৈ যোৱা নাছিল, শেষ হোৱা নাছিল, শিলাবৃষ্টি হৈয়ে আছিল। ফৰ এন আৱাৰ, এক ঘণ্টা ধৰি, দ্য হিল ৰেইনড অন দ্য হাউচ, দ্য গাৰ্ডেন, দ্য হিলছাইড, দ্য কৰ্ণফিল্ড, অন দ্য হোল ভেলি, এক ঘণ্টা ধৰি এই শিল বৰ্ষিত হৈ আছিল ঘৰবিলাকৰ ওপৰত, গাৰ্ডেনত, হিল ছাইড, পাহাৰৰ কাষৰীয়া অঞ্চলত, কৰ্ণফিল্ড, শস্য পথাৰত, অন দ্য হোল ভেলি, গোটেই উপত্যকাটোত। দ্য ফিল্ড ৱাজ হোৱাইট, শস্যৰ পথাৰ বগা হৈ পৰিছিল, এজ ইফ, মানে যেন, কভাৰড উইথ চল্ট, নিমখেৰে আৱৰি ৰাখিছে। শস্যৰ পথাৰবিলাক এনেকুৱা বগা হৈছিল যে যেন নিমখেৰে আৱৰি ৰাখিছে। নট এ লিভ ৰিমেইনড অন দ্য ট্ৰিজ, গছত এটা পাতো নাছিল। দ্য কৰ্ণ ৱাজ টোটালি ডিষ্ট্ৰয়েড, শস্যবিলাক সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। ডেষ্ট্ৰয়েড মিন্স ধ্বংস হোৱা। দ্য ফ্লাৱাৰ্ছ ৱেৰ গান ফ্ৰম দ্য প্লাণ্টছ, ফুলবিলাক গছৰ পৰা সৰি পৰিছিল। লেঞ্চৰ চ'ল ৱাজ ফিল্ড উইথ ছাডনেছ, লেঞ্চৰ অন্তৰখন একদম দুখেৰে ভৰি পৰিছিল। হুৱেন দ্য ষ্টৰ্ম হেড পাছড, যেতিয়া ধুমুহা পাৰ হৈ গৈছিল। হি ষ্টুড ইন দ্য মিডল অফ দ্য ফিল্ড, তেওঁ শস্যৰ পথাৰৰ মাজত থিয় হৈছিল। এণ্ড ছেড টু হিজ চন্স, আৰু তেওঁৰ ল'ৰাবিলাকক কৈছিল, এ প্লেগ অফ লকাষ্ট, লকাষ্টৰ মহামাৰী, উড হেভ লেফ্ট মোৰ দেন দিছ, ইয়াতকৈ বেছিহে
থৈ গ'লহেঁতেন। লকাষ্ট এক প্ৰকাৰ ফৰিং, যিবিলাক ফৰিঙে শস্যৰ পথাৰ খাই শেষ কৰি দিয়ে, আৰু এই ফৰিঙে যদি বা ইনচেক্টে যদি শস্যৰ পথাৰ খালেহেঁতেন তথাপি অলপ থৈ গ'লহেঁতেন, কিন্তু শিলাবৃষ্টিয়ে একো থৈ নগ'ল। এই বুলি লেঞ্চোৱে তেওঁৰ পুতেকসকলক কৈছিল। দ্য হেইল হেজ লেফট নাথিং, আৰু এই শিলাবৃষ্টিয়ে একো থৈ নগ'ল। দিছ ইয়াৰ উই উইল হেভ ন' কৰ্ণ, আমি এই বছৰ কোনো ধৰণৰ শস্য নাপাম। দ্য নাইট ৱাজ এ চৰফুল ওৱান, সেই ৰাতিটো আছিল বৰ দুখৰ ৰাতি। অল আৱাৰ ৱাৰ্ক ফৰ নাথিং, আমাৰ পৰিশ্ৰম অথলে গ'ল। দেয়াৰ্ছ ন' ওৱান হু কেন হেল্প আছ, কোনো মানুহ নাই যিসকলে আমাক সহায় কৰিব। উইল অল গ' হাংৰি দিছ ইয়াৰ, আমি এই বছৰ আটাইয়ে অনাহাৰে থাকিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি পেৰাগ্ৰাফত যিকেইটা কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা মই আলোচনা কৰিম টেক্সুৱেল কুৱেশ্যনৰ বাহিৰত যিবিলাক, কাৰণ টেক্সুৱেল কুৱেশ্যনবিলাকৰ কাৰণে বেলেগ এটা ভিডিঅ' বনোৱা আছে, যি ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সৰ লিংকৰ পৰা ক্লিক কৰি চাই ল'ব পাৰা। এই পেৰাগ্ৰাফবিলাকৰ পৰা প্ৰথমটো কুৱেশ্যন হ'ল, হোৱাট ডিড ৰিজেম্বল টু নিউ চিলভাৰ কইনছ, নতুন ৰূপৰ মুদ্ৰাৰ দৰে কি বস্তু দেখা গৈছিল? এনচাৰ, দ্য হেইলষ্টনছ ৰিজেম্বল টু নিউ চিলভাৰ কইনছ, হেইলষ্টনবিলাক শিলবিলাক নতুন ৰূপৰ মুদ্ৰাৰ দৰে দেখা গৈছিল। টু, হোৱাট ডিড দ্য বয় ডু হুৱেন দ্য হেইলষ্টনছ বিগান টু ফল, যেতিয়া শিল পৰা আৰম্ভ হৈছিল তেতিয়া ল'ৰাবিলাকে কি কৰিছিল? এনচাৰ, দ্য বয়েজ এক্সপ'জিং দেমছেলভছ টু দ্য ৰেইন, ল'ৰাবিলাকে বৰষুণত ওলাই পেলাই ৰেন আউট টু কালেক্ট দ্য ফ্ৰজেন পাৰ্লছ অৰ হেইলষ্টনছ, সিহঁতে দৌৰি শিলবিলাক সংগ্ৰহ কৰিবলৈ গৈছিল। ইয়াত ফ্ৰজেন পাৰ্লছ বুলি শিলবিলাকক বুজোৱা হৈছে, দেট ইজ হেইলষ্টনক বুজোৱা হৈছে। 3 নম্বৰ, হোৱাট ডিড লেঞ্চো হোপ হুৱেন ইট বিগান টু ফল হেইলষ্টনছ, যেতিয়া বৰষুণৰ লগত শিল পৰা আৰম্ভ হৈছিল তেতিয়া লেঞ্চোৱে কি আশা কৰিছিল? হুৱেন দ্য হেইলষ্টনছ বিগান টু ফল, যেতিয়া শিলাবৃষ্টি আৰম্ভ হৈছিল, লেঞ্চো হোপড, লেঞ্চো আশা কৰিছিল ডেট দ্য হেইলষ্টনছ উড পাছ কুইকলি, যে এই শিলাবৃষ্টি অতি সোনকালে পাৰ হৈ যাব বুলি লেঞ্চোৱে আশা কৰিছিল। নম্বৰ 4, হাউ লং ডিড দ্য হেইল কণ্টিনিউ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। বৰষুণ কিমান সময় ধৰি হৈ আছিল? দ্য হেইল কণ্টিনিউড ফৰ এন আৱাৰ, বৰষুণ 1 ঘণ্টা ধৰি হৈ আছিল বা চলি আছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ লকাষ্ট, লকাষ্ট কি? লকাষ্ট ইজ এ কাইণ্ড অফ ইনচেক্ট, লকাষ্ট এক ধৰণৰ পতংগ, হুইচ ফ্লাই ইন বিগ ছাৰ্ম, যিবিলাকে জাক পাতি উৰে, গ্ৰুপ হিচাপে উৰি ফুৰে, এণ্ড ডিষ্ট্ৰয় ক্ৰপছ, আৰু শস্যৰ পথাৰ নষ্ট কৰে, সেইবিলাকক কি বুলি কোৱা হয়? লকাষ্ট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হোৱাট ডিড লেঞ্চো চে হুৱেন দ্য হেইল ষ্টপ, যেতিয়া শিল পৰা বন্ধ হৈ গৈছিল তেতিয়া লেঞ্চোৱে কি কৈছিল? এনচাৰ, ষ্টেণ্ডিং অন দ্য মিডল অফ লেঞ্চোছ ফিল্ড, লেঞ্চৰ খেতিপথাৰৰ মাজত থিয় হৈ, হি ছেইড টু হিজ চনছ, তেওঁ তেওঁৰ পুতেকসকলক কৈছিল, দ্যাট যে এ প্লেগ অফ লকাষ্ট উড হেড লেফ্ট মোৰ দেন হোৱাট দ্য হেইলষ্টনছ হেড লেফ্ট, তেওঁ পুতেকসকলক কৈছিল যে লকাষ্টে ধ্বংস কৰিলে যিমানখিনি থৈ গ'লহেঁতেন, কিন্তু শিলাবৃষ্টিয়ে একো থৈ নগ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত এই লেটাৰ টু গড পাৰ্ট 2ৰ অসমীয়া আলোচনা লগতে কুৱেশ্যন আনচাৰৰ আলোচনা ইমানখিনিয়েই। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে নিশ্চয় ভিডিঅ'টোত এটা লাইক কৰি দিবা, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পৰৱৰ্তী পাৰ্টবিলাকৰ আলোচনা আৰু কুৱেশ্যন আনচাৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটোও প্ৰেছ কৰি দিবা। ধন্যবাদ। জয় আই অসম।